মানি লৈছো অখিল গগৈয়ে নকবলগীয়া কথা এটা মুছলিমসকলৰ ওপৰত কৈ পালে আৰু তেওঁ যেতিয়া গম পালে যে এইটো মই ভুল কৈছো আৰু লগে লগে তেওঁ ৰাতি 1টা বজাত প্ৰচাৰৰ পৰা আহি যিহেতু নেকি এতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছে নহয়নে আৰু সেই ৰাতিখন আহি তেওঁ ক্ষমা খুজিলে। স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আৰু লগতে কওঁ ক্ষমা খোজাটোৱে অখিল গগৈ বাৰু ভুল হ'ল নেকি? এতিয়া আহোঁ প্ৰথমতে মূল বিষয়বস্তুটোলৈ। সেইদিনাখন সন্মানীয় বিধায়ক শিৱসাগৰৰ অখিল গগৈয়ে এটা কথা কৈ পাইছিলে আৰু কথাটো তেওঁ যেতিয়া গম পাইছে যে মই এইটো ভুল কথা কৈছোঁ আৰু তেওঁ লগে লগে ক্ষমা খুজিলে আৰু তাতে এজন নতুনকৈ অহা সভাপতিয়ে কি ক'লে প্ৰথমতে আপোনালোকে ক্লিপটো চাই লওক, মই আকৌ কৈ আছোঁ। যিটো সময়ত সমগ্ৰ দেশবাসীয়ে 26-27 জনকৈ নিৰীহ লোকৰ মৃত্যুত শোকত স্তব্ধ হৈ আছে, সেইটো সময়ত অখিল গগৈ ডাঙৰীয়াৰ এই ৰাজনীতি ন্যস্ত স্বাৰ্থ জড়িতই নহয়, কেৱল এই ৰাজনীতি দেশখনৰ বাবে বা আমাৰ গোটেই অসমখনৰ বাবেও অত্যন্ত এটা মানে কি বুলি কওঁ আৰু সংবেদনশীল এক মন্তব্য তেখেতৰ। আৰু কেৱল শাসনৰ স্বাৰ্থত, সেৱাৰ স্বাৰ্থত নহয়, শাসনৰ স্বাৰ্থত ক'ৰবাত বৰপেটাত, ধুবুৰীত, ক'ৰবাত গোৱালপাৰাত এটা MLA জিকোৱাৰ স্বাৰ্থত তেখেতৰ যিবিলাক শেহতীয়া কাৰুকাৰ্য, সেই কাৰুকাৰ্য শিৱসাগৰবাসীক লজ্জিত কৰিছে। স্বৰ্গদেউসকলৰ যিখন ৰাজধানী, এই ৰংপুৰ কওক, শিৱসাগৰ কওক, যি শিৱসাগৰে অসমক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰে, সেই শিৱসাগৰৰ বিধায়ক হৈ সমগ্ৰ অসমীয়া জাতিসত্তাক তেওঁ অপমানিত কৰিছে। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে আৰু এই জাতিৰ যদি কোনোবা তেওঁ মানে বংশধৰ বুলি তেওঁ নিজকে ক'ব বিচাৰে, সেই জাতিটোক যেতিয়া তেওঁলোকৰ ভোট, তেওঁলোকৰ অন্য দিশ লৈ যি ধৰণৰ মন্তব্য, আচলতে আমি ধিক্কাৰো দিছোঁ আৰু ঘৃণাও লাগিছে অখিল গগৈৰ প্ৰতি। এনেকৈও মানুহ ইমানো তুষ্টিকৰণৰ বাবে ইমানো তললৈ যাব পাৰেনে বাৰু? এতিয়া অখিল গগৈ ডাঙৰীয়া ক্ষমা খোজাটো ভাল হৈছে বাৰু, কিন্তু ক্ষমা খুজিলে অখিল গগৈ ডাঙৰীয়াৰ ভিতৰৰ যিটো মল, এই মলটো চাফা হৈ নাযায়। ভিতৰৰ মলটো অখিল গগৈ ডাঙৰীয়াৰ আছে, হয়তো অসমখনক আৰু দ্বিখণ্ডিত কৰি বা অসমখনক তেখেতসকলে লগ লাগি এই যিটো সোণাৰ বাংলাৰ কথা চলি আছে বা অন্য এখন পাকিস্তান বনোৱাৰ তেওঁলোকৰ যিবিলাক ষড়যন্ত্ৰ আছে, তাত অখিল গগৈ ডাঙৰীয়াহঁতৰ নিচিনা ব্যক্তিৰো হয়তো তাকে প্ৰকাৰে প্ৰত্যক্ষভাৱে নহ'লেও অপ্ৰত্যক্ষভাৱে হয়তো ক'ৰবাত তেওঁলোকৰ মানে মানসিক তেওঁলোকৰ এটা সমৰ্থন আছে। যিটো সময়ত সমগ্ৰ দেশবাসীয়ে 26-27 জনকৈ নিৰীহ লোকৰ মৃত্যুত শোকত স্তব্ধ হৈ আছে, সেইটো সময়ত অখিল গগৈ ডাঙৰীয়াৰ এই ৰাজনীতি ন্যস্ত স্বাৰ্থ জড়িতই নহয়, কেৱল এই ৰাজনীতি দেশখনৰ বাবে বা আমাৰ গোটেই অসমখনৰ বাবেও অত্যন্ত এটা মানে কি বুলি কওঁ আৰু সংবেদনশীল এক মন্তব্য তেখেতৰ। আৰু কেৱল শাসনৰ স্বাৰ্থত, সেৱাৰ স্বাৰ্থত নহয়, শাসনৰ স্বাৰ্থত ক'ৰবাত বৰপেটাত, ধুবুৰীত, ক'ৰবাত গোৱালপাৰাত এটা MLA জিকোৱাৰ স্বাৰ্থত তেখেতৰ যিবিলাক শেহতীয়া কাৰুকাৰ্য, সেই কাৰুকাৰ্য শিৱসাগৰবাসীক লজ্জিত কৰিছে। স্বৰ্গদেউসকলৰ যিখন ৰাজধানী, এই ৰংপুৰ কওক, শিৱসাগৰ কওক, যি শিৱসাগৰে অসমক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰে, সেই শিৱসাগৰৰ বিধায়ক হৈ সমগ্ৰ অসমীয়া জাতিসত্তাক তেওঁ অপমানিত কৰিছে। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে আৰু এই জাতিৰ যদি কোনোবা তেওঁ মানে বংশধৰ বুলি তেওঁ নিজকে ক'ব বিচাৰে, সেই জাতিটোক যেতিয়া তেওঁলোকৰ ভোট, তেওঁলোকৰ অন্য দিশ লৈ যি ধৰণৰ মন্তব্য, আচলতে আমি ধিক্কাৰো দিছোঁ আৰু ঘৃণাও লাগিছে অখিল গগৈৰ প্ৰতি। এনেকৈও মানুহ ইমানো তুষ্টিকৰণৰ বাবে ইমানো তললৈ যাব পাৰেনে বাৰু? এতিয়া অখিল গগৈ ডাঙৰীয়া ক্ষমা খোজাটো ভাল হৈছে বাৰু, কিন্তু ক্ষমা খুজিলে অখিল গগৈ ডাঙৰীয়াৰ ভিতৰৰ যিটো মল, এই মলটো চাফা হৈ নাযায়। ভিতৰৰ মলটো অখিল গগৈ ডাঙৰীয়াৰ আছে, হয়তো অসমখনক আৰু দ্বিখণ্ডিত কৰি বা অসমখনক তেখেতসকলে লগ লাগি এই যিটো সোণাৰ বাংলাৰ কথা চলি আছে বা অন্য এখন পাকিস্তান বনোৱাৰ তেওঁলোকৰ যিবিলাক ষড়যন্ত্ৰ আছে, তাত অখিল গগৈ ডাঙৰীয়াহঁতৰ নিচিনা ব্যক্তিৰো হয়তো তাকে প্ৰকাৰে প্ৰত্যক্ষভাৱে নহ'লেও অপ্ৰত্যক্ষভাৱে হয়তো ক'ৰবাত তেওঁলোকৰ মানে মানসিক তেওঁলোকৰ
ভিডিঅ' ক্লিপটো দেখিলে আৰু দেখাৰ পিছত মই এতিয়া কওঁ শুনক, তেওঁ সিদিনাখন নলবাৰীত যেতিয়া আধাৰশিলা স্থাপন কৰিবলৈ গৈছিলে আৰু তাতে তেওঁক ৰাস্তা বন্ধ কৰি দিছিলে এজন মানে মণ্ডল কংগ্ৰেছৰ নেতাই। অলপ থাকোঁতে সেই মণ্ডল কংগ্ৰেছৰ নেতাজনলৈ চোচা মাৰি গৈছিলে, কিন্তু তেওঁ যে ক্ষমা খুজিলে, তেওঁ যে হাৰি গ'ল, সেইটো সময়ত তাত উপস্থিত আছিলে আমাৰ মুখ্যমন্ত্ৰী আৰু জয়ন্ত মল্লৱ বৰুৱা আৰু সেই নেতাজন। কিন্তু কিয় দুদিন নহওঁতে তুমি যে নেগুৰ পেলাবলৈ বাধ্য হ'লা? তুমি মানুহক আভুৱা ভৰা নাছিলানে? আৰু তুমি যে ইমান মানে হেৰি কথা কৈ আছা, সিদিনাখন তুমি গৈছা, খুব তুমি ভাল মানুহ দেই, তুমি একদম মানে উজনি অসমত একে মুধা ফুটা ব্যক্তি, এজন ভাল মানে নেতা তুমি। কিন্তু তোমাৰ সভাত খালী চকী কিয়? মই হেৰিটো লগাই নিদিওঁ, নিউজবিলাক মই কাটি দিলোঁ। খালী চকী কিয়? তাত দেখোন তুমি অকলে অকলে খালী চকীখিনি সন্মুখত মানে হেৰি কৰি ভাষণ মাৰি থৈ গুচি আহিলা। তুমি অখিল গগৈক যে তেনেকৈ কৈছা, অখিল গগৈ প্ৰচাৰত মানুহ চাবা আৰু তোমাৰ প্ৰচাৰত মানুহ চাবা। আৰু আপোনাৰ প্ৰচাৰত এতিয়া তুমিৰ পৰা আপোনালৈ আহি গ'লোঁ দেই, মানে বহুত খং উঠিলে মোৰ, কথাৰ কিবা কিবি ওলট পালট হৈ যায়। যদি সেইখন সভাত, যিখন সভাত আপোনাৰ মানুহ খালী চকীৰ আগত আপুনি মানে ভাষণ মাৰি আছিলে, সেইখন সভাত যদি আমাৰ মামা থাকিলে হয়, তেতিয়া দেখিলে হয় হিলডল ভাঙি আহিলে হয়। যিমান লাগে লেটকৈ নাযাওক, যিমান হেৰি কৰি নাযাওক, লাগে 5টা বজাৰ মিটিংখন ৰাতি 10টাত যাওক, তথাপিও মানুহ থাকিলে হয়। কিয় থাকিলে হয়? মামাৰ ওপৰত কিবা এটা গুণ আছে, কিন্তু আপোনাৰ ওপৰত একো গুণেই নাই, মানুহ থাকিব ক'ৰ পৰা? সেইকাৰণে খালী চকীত আপুনি ভাষণ দি গুচি আহিবলগীয়া হৈছে। আৰু আপোনাৰ হেৰিতে এতিয়া মই কওঁ, সেইদিনাখন যিমানে যি নকওক, যিমানে যি নহওক, পীযুষ হাজৰিকাই যিটো নেকি ক'লে, আপোনাৰ এইটো মন্ত্ৰীসভাৰ মানুহ হয় নে নহয়? সভাপতি যেতিয়া আপোনাৰ মন্ত্ৰীসভা একেটা দলৰে, যেতিয়া সেই হেৰিয়ে যে পীযুষ হাজৰিকাই যে ক'লে যে মুছলমান মানুহসোপা মাইকীখিনি ফেক্টৰী, মানে ল'ৰা ছোৱালী জন্ম দিয়া ফেক্টৰী, পীযুষ হাজৰিকাই আজিলৈকে ক্ষমা খুজিলেনে? অখিলেতো ক্ষমা খুজিলে। অখিলতকৈ সেইটো কেনেকুৱা ডাঙৰ কথা কৈছিলে? পীযুষ হাজৰিকাই কেনেকুৱা ডাঙৰ কথা কৈছিলে? আৰু সেইদিনাখন যেতিয়া এনেকুৱাই নেকি খ্ৰীষ্টাচাৰ আপোনালোকৰ মানে বিজেপিৰ ভিতৰ চৰাত বিধানসভা মজিয়াতে যে কেনেকৈ চোচালৈ গৈছিলে মাৰিবলৈ, নিশ্চয় দেখিছিলে আপুনি। তেতিয়া কিবা মাত মাতিব পাৰিছিলেনে? আপোনালোকৰ হ'ল আদৰ্শ এয়া। অখিলে যদি কিবা এটা মানে কৈ পালে, হ'ব পাৰে আৱেগত দিনে ৰাতিয়ে ঘূৰি ফুৰিছে, কিবা এটা আৱেগত কৈ পাব পাৰে, যিহেতু তেওঁৰ ওপৰতো নানানটা কিবা কিবি এইবিলাক ভুৱা হেৰি দি আছে। আপোনালোকেতো তেওঁৰ ওপৰত কেছ দিব পৰা নাই, বেলেগেহে দিছে, হয় নে নহয়? কিয় দিব পৰা নাই? কাৰণ নহয়েই, দিব ক'ৰ পৰা? গতিকে নিজৰ গাটো অকণ চিকুটি চাব। আপুনি সাধাৰণ নেতা এটাৰ ওচৰতে নেগুৰ পেলাই দিলে, আৰু মামাক, সেইটো কাৰণে কওঁ, মামাক জিন্দাবাদ বুলি যে কওঁ, এনেই নকওঁ। আপুনি আহিছিলে, মানুহখিনিক ভাবিছিলে কি আভুৱা ভাৰিম আৰু মোক আকৌ মানে চাই পেলাই ভোটটো দিব। পুৰণাখিনি কামেই নাই বুলি ক'লোঁ। এতিয়া পুৰণা বিজেপি গ' বেক হ'ল, গম পাইছে? এতিয়া বৰ্তমান চলি আছে নতুন বিজেপি চৰকাৰ, আৰু নতুনখিনিয়ে এতিয়া জিন্দাবাদ হৈ আছে। আপুনি 7 জনম আহিলেও হিমন্ত বিশ্ব শৰ্মাক আৰু এই গাড়ীৰ পৰা আঁতৰাব নোৱাৰে। আপুনি নিজে আঁতৰি যাব লাগিব। সভাপতি পদৰ পৰা কেইদিন থাকে আমিও দেখিম, আৰু যোনদিনাখন আপুনি সভাপতি পদ ত্যাগ কৰে সেইদিনাখনো কিন্তু মই ভিডিঅ' বনাম। কিন্তু আপোনাক লৈ বহুতখিনি আশা কৰিছিলোঁ, আৰু আপোনাক লৈ ভালে 2-3টামান মই ভিডিঅ' দিছিলোঁ, চাব হয়নে নহয়। কিন্তু আপুনি যি তুলুঙা মন্তব্য কৰিবলৈ আহিলে অইনবিলাকৰ দৰে কাম নিদিয়ে। গতিকে আপুনি অখিল গগৈ সমানো হ'ব নোৱাৰে, ইমানেই ক'লোঁ। অখিল গগৈ গৈছে বুলি কোৱাৰ লগে লগে মানুহ লাখ লাখ মানুহ গোট খায়, নিজৰ পকেটৰ পইচা ভৰি পেলাই আহি যায়। কিন্তু আপোনাৰ তাত সেইবিলাক নাই। খালী চকীত ভাষণ দি পেলাই কিবা এটা কয় নহয়, সেন যোৱা দি গ'ল, ফেঁচা অহা দি আহিল। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো। আপোনালোকে সকলোকে কৈছে দেই, আপোনালোকে ভুল নুবুজিব। বহুত মানে হেৰিত কৈছোঁ, এজন সভাপতি হৈ পেলাই এইবিলাক কথাত অখিলে ক্ষমা খোজাৰ পিছতো অখিলক সমালোচনা কৰাটো মানে গ্ৰহণযোগ্য নহয় বুলি মই ভাবোঁ, যিহেতু তেওঁ এজন শিৱসাগৰৰ সন্মানীয় বিধায়ক। এইখিনিয়ে আছিলে মোৰ কথাখিনি, আৰু আপোনালোকে নিজৰ দলৰ ভিতৰতে এবাৰ চিকুটি চাব কাৰ কেনেকুৱা ব্যৱহাৰ। গতিকে আৰু বেছিকৈ নকওঁ, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, আপোনালোকক সুমতি দিয়ক, মানুহক যাতে ইটিকিং নকৰে, তাকেই কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।